সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আমি দাবী কৰি আহিছোঁ যে অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে। অসমীয়া জাতিটোৱে ৬টা বছৰ ৰাজপথত সংগ্ৰাম কৰিলে, ৮৬০গৰাকী শ্বহীদ হ'ল, অসমৰ অজস্ৰজন নিৰ্যাতিত হ'ল, বহু নাৰী আমাৰ আই মাতৃ ধৰ্ষিতা হ'ল, বহুতে গুলীবিদ্ধ হ'ল, বহুতে আজীৱন পংগুত্বক আঁকোৱালি লৈ এতিয়াও জীয়াই আছে। তেনে প্ৰেক্ষাপটত এখন চুক্তি আৰু সেই চুক্তি স্বাক্ষৰ হোৱাৰো ৪০টা বছৰ পাৰ হৈ গ'ল। জাতিটোৱে বহু আন্দোলন কৰিলোঁ, বহু আলোচনা কৰিলোঁ, সুফল পোৱা নাই। এতিয়া চৰকাৰে কৈছে যে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা পৰামৰ্শৰ তেওঁলোকে ৮৫% কাৰ্যকৰী কৰিব বুলি কৈছে। ছাত্ৰ সন্থাই আমি বিষয়টো ইতিবাচক হিচাপে লৈছোঁ আৰু আছুৰ সৈতে আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িম বুলি কৈছে। ছাত্ৰ সন্থা যিকোনো ধৰণৰ ইতিবাচকভাৱে অসম চুক্তি ৰূপায়ণ কৰিবলৈ লোৱা পদক্ষেপত আমি সহযোগ আগবঢ়াবলৈ সাজু। আমাৰ সদ্ভাৱনা নিশ্চয় থাকিব আৰু একে সময়তে এই কথাটোও কওঁ যে অসম চুক্তিত ৬ নং দফাৰ প্ৰতিবেদনত এনে বহু বিষয় আছে যিবোৰ কেন্দ্ৰৰ অধীন, সেইবোৰো কিন্তু মৌলিক বিষয়। ৰাজনৈতিক আসন সংৰক্ষণ, চাকৰি বাকৰিত আসন সংৰক্ষণ, অসমত উচ্চ সদন স্থাপন, এই বিষয়সমূহৰ কাৰণে সংবিধানৰ সংশোধনৰ প্ৰয়োজন আছে। কেন্দ্ৰই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ অধীনস্থ বিষয়সমূহ সমাধান কৰাৰ সমান্তৰালভাৱে কেন্দ্ৰৰ লগত কেন্দ্ৰৰ অধীনস্থ বিষয়সমূহ তৎকালীনভাৱে সমাধান সূত্ৰ বাহিৰ কৰিবলৈ আলোচনা কৰিব লাগে। ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন সামগ্ৰিকভাৱে গোটেইখন ৰূপায়ণ হোৱাটো বিচাৰোঁ। সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আমি দাবী কৰি আহিছোঁ যে অসম চুক্তিৰ ৬ নং দফাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে। অসমীয়া জাতিটোৱে ৬টা বছৰ ৰাজপথত সংগ্ৰাম কৰিলে, ৮৬০গৰাকী শ্বহীদ হ'ল, অসমৰ অজস্ৰজন নিৰ্যাতিত হ'ল, বহু নাৰী আমাৰ আই মাতৃ ধৰ্ষিতা হ'ল, বহুতে গুলীবিদ্ধ হ'ল, বহুতে আজীৱন পংগুত্বক আঁকোৱালি লৈ এতিয়াও জীয়াই আছে। তেনে প্ৰেক্ষাপটত এখন চুক্তি আৰু সেই চুক্তি স্বাক্ষৰ হোৱাৰো ৪০টা বছৰ পাৰ হৈ গ'ল। জাতিটোৱে বহু আন্দোলন কৰিলোঁ, বহু আলোচনা কৰিলোঁ, সুফল পোৱা নাই। এতিয়া চৰকাৰে কৈছে যে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা পৰামৰ্শৰ তেওঁলোকে ৮৫% কাৰ্যকৰী কৰিব বুলি কৈছে। ছাত্ৰ সন্থাই আমি বিষয়টো ইতিবাচক হিচাপে লৈছোঁ আৰু আছুৰ সৈতে আলাপ আলোচনাৰ মাজেৰে আগবাঢ়িম বুলি কৈছে। ছাত্ৰ সন্থা যিকোনো ধৰণৰ ইতিবাচকভাৱে অসম চুক্তি ৰূপায়ণ কৰিবলৈ লোৱা পদক্ষেপত আমি সহযোগ আগবঢ়াবলৈ সাজু। আমাৰ সদ্ভাৱনা নিশ্চয় থাকিব আৰু একে সময়তে এই কথাটোও কওঁ যে অসম চুক্তিত ৬ নং দফাৰ প্ৰতিবেদনত এনে বহু বিষয় আছে যিবোৰ কেন্দ্ৰৰ অধীন, সেইবোৰো কিন্তু মৌলিক বিষয়। ৰাজনৈতিক আসন সংৰক্ষণ, চাকৰি বাকৰিত আসন সংৰক্ষণ, অসমত উচ্চ সদন স্থাপন, এই বিষয়সমূহৰ কাৰণে সংবিধানৰ সংশোধনৰ প্ৰয়োজন আছে। কেন্দ্ৰই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ অধীনস্থ বিষয়সমূহ সমাধান কৰাৰ সমান্তৰালভাৱে কেন্দ্ৰৰ লগত কেন্দ্ৰৰ অধীনস্থ বিষয়সমূহ তৎকালীনভাৱে সমাধান সূত্ৰ বাহিৰ কৰিবলৈ আলোচনা কৰিব লাগে। ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন সামগ্ৰিকভাৱে গোটেইখন ৰূপায়ণ হোৱাটো বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।